ইণ্ডিয়া এ আৰু চাউথ আফ্ৰিকা এৰ মাজত ছেকেণ্ডখন ODI আনঅফিচিয়েল ODI মেচ চলি আছে আৰু প্ৰথমখন আনঅফিচিয়েল ODI মেচতো ইণ্ডিয়া জয়লাভ কৰিছে সকলোৱে জানে তিনিখন ODI মেচৰ চিৰিজ এইটো আৰু ছেকেণ্ডখন ODI মেচ চলি আছে আনঅফিচিয়েল এতিয়া কথাটো হ'ল এই চিৰিজটোত ৰিয়ান পৰাগো চিলেকশ্যন হৈছে ৰিয়ান পৰাগে প্ৰথমখন ODI মেচ খেলিছে প্ৰথমখন ODI মেচত ৰিয়ান পৰাগৰ বেটিং ফ্লপ হৈছে বেটিঙত ৰান কৰিব নোৱাৰিলে বলিঙত এটা উইকেট লৈছে 4 অভাৰ দি এটা উইকেট লৈছিলে 21 ৰান দি তো সেকেন্ড ODI মেচখনত কি হৈছে সেকেন্ড আনঅফিচিয়েল ODI মেচখনত কিন্তু ৰিয়ান পৰাগৰ প্লেইং 11টো নাম নাই ৰিয়ান পৰাগক প্লেইং 11ত ৰাখা নাই ৰিয়ান পৰাগক খেলিব দিয়া নাই সেকেন্ডখন আনঅফিচিয়েল ODI মেচত এই কথাটো মই বুজি নাপালো যে সেকেন্ডখন আনঅফিচিয়েল ODI মেচত ইণ্ডিয়া এ টিমত ৰিয়ান পৰাগৰ কিয় খেলিব পৰা নাই ৰিয়ান পৰাগ কিয় নাই প্লেইং 11ত 14জন খেলুৱৈ সিলেকশ্যন কৰিছে এই ইণ্ডিয়া এ টিমটোত তাৰে 11জন খেলে আৰু 3জন বাহিৰত আছে 3জনৰ ভিতৰত ৰিয়ান পৰাগো কিন্তু বাহিৰত আছে আজিৰ মেচখনত যোৱা মেচখনত ভাল খেলা নাই কাৰণে সেইটো কৰিছে নেকি বলিঙতো এটা উইকেট লৈছে বেটিং বাৰু ফ্লপ হৈছে ঠিক আছে কিন্তু বলিঙত এটা উইকেট লৈছে আৰু ঠিক আছে সেই মেচখনত প্ৰথমখন আনঅফিচিয়েল ODI মেচখনত ৰিয়ান পৰাগে ভাল খেলা নাই কিন্তু তাৰ আগত যে অষ্ট্ৰেলিয়া এৰ লগত তিনিখন ODI মেচত তিনিখনতে অৰ্ধশতক ৰান কৰি আহিছিলে ৰিয়ান পৰাগে তিনিখন একেৰাহে ভাল খেলাৰ পিছত তিনিখন একেৰাহে অৰ্ধশতক ৰান কৰাৰ পিছত এখন মেচত ফ্লপ হোৱাৰ পিছতে প্লেইং 11ত ৰিয়ান পৰাগৰ নামটো নথকা আচলতে বেয়া লাগিছে এয়া আচলতে কি চলি আছে ৰিয়ান পৰাগৰ লগত কাৰণ ইণ্ডিয়া এ টিমতো ৰিয়ান পৰাগে খেলিব নাপায় প্লেইং 11ত নাথাকে আমি ভাবি থাকো যে ৰিয়ান পৰাগে মেইন টিমলৈ যাব মেইন টিমত যদিও খেলিব নাপায় বেঞ্চত হ'লেও থাকিব প্লেইং 11ত যদি খেলিব নাপায় বেঞ্চত হ'লেও থাকিব মেইন টিমত পাব তেনেকে ভাবি থাকো কিন্তু এই কথাটো হ'ল ইণ্ডিয়া এ টিমতো কিন্তু ৰিয়ান পৰাগে খেলিব নাপায় মেচখনটো আনঅফিচিয়েল মেচখনটো চলি আছে আৰু 20 অভাৰ এই ভিডিঅ'টো বনোৱাৰ সময়লৈকে 20 অভাৰত 98 ৰানত 5টা উইকেট দক্ষিণ আফ্ৰিকাৰ এৰ গৈছে তো এই মেচখনত বাৰু ইণ্ডিয়া হয়তো জয়লাভ কৰিবই আৰু ইণ্ডিয়া টিমত এ টিম বুলি কোনো নাই বৰ্তমান ইণ্ডিয়াৰ টিমত 4টাকৈ মেইন টিমে 4টাকৈ টিম খেলিব পাৰে ইণ্ডিয়া টিমত 4টা ইণ্ডিয়াই একমাত্ৰ এইখন দেশ যে ক্ৰিকেটত 4টাকৈ টিম খেলিব পাৰে এটা টিম ইণ্ডিয়া এৰ এটা টিম ৰাইজিং ষ্টাৰ এছিয়া কাপ খেলি আছে এটা টিম দক্ষিণ আফ্ৰিকাৰ এৰ বিৰুদ্ধে খেলি আছে এটা টিম টেষ্ট মেচত খেলি আছে আৰু এটা টিম T20 খেলিব 4টাকৈ টিমে খেলি থাকে এতিয়া ইণ্ডিয়াৰ হয় তো ইণ্ডিয়াত এ বুলি নাই মাত্ৰ এটো লগাই দিয়া হৈছে যিকেইগৰাকী খেলুৱৈ ইণ্ডিয়া এ টিমত আছে সেই কেইগৰাকী খেলুৱৈ কিন্তু কম নহয় এতিয়া ইণ্ডিয়া এ প্লেইং 11 যদি এই আনঅফিচিয়েল ODI মেচখনত যদি আমি চাবলৈ যাওঁ ঋতুৰাজ গায়কোৱাড অভিষেক শৰ্মা ইণ্ডিয়া এ টিম নহয় ইণ্ডিয়া মেইন টিমতো খেলে ঋতুৰাজ গায়কোৱাডো খেলিছিল ইণ্ডিয়া মেইন টিমত আয়ুষ বদনে আছে তিলক বৰ্মা ইণ্ডিয়া মেইন টিমত খেলে তিলক বৰ্মা কেপ্টেইন ঈশান কিষাণটো খেলি আহিছে নীতিশ কুমাৰ ৰেড্ডী মেইন টিমত খেলেই নিশান্ত সিন্ধু হৰ্ষিত ৰাণা মেইন টিমত খেলি থাকে ইণ্ডিয়াৰ বিপ্ৰাছ নিগম অৰ্জদীপ সিং মেইন টিমত খেলি থাকে প্ৰসিদ্ধ কৃষ্ণা এয়া হৈছে প্লেইং 11 এই আনঅফিচিয়েল ODI মেচখনত এতিয়া যদি ইণ্ডিয়া এ টিমে হয় দক্ষিণ আফ্ৰিকাৰ এ টিমতকৈতো ইণ্ডিয়া এ টিম যথেষ্ট শক্তিশালী যদি ইণ্ডিয়া এ টিমে হয় তেতিয়াহ'লে এই মেইন টিমৰ খেলুৱৈকেইগৰাকীটো নিখলালে হ'ল হয় ইয়াতে অৰ্জদীপ সিং হওক হৰ্ষিত ৰাণা নীতিশ কুমাৰ ৰেড্ডী তিলক বৰ্মা অভিষেক শৰ্মা এই 5গৰাকী খেলুৱৈক ইণ্ডিয়া এ টিমত খেলিব দিয়াৰ কথা আছিলে ঠিক আছে খেলাইছে খেলক কোনো কথা নাই ইয়াতে বলিং কেইগৰাকী খেলিছে প্ৰসিদ্ধ কৃষ্ণা অৰ্জদীপ সিং বিপ্ৰাছ নিগম হৰ্ষিত ৰাণা নিশান্ত সিন্ধু নীতিশ কুমাৰ ৰেড্ডী 6গৰাকী বলাৰ তাৰ পিছতো আৰু আছে পাৰ্ট টাইম বলাৰো আছে ৰিয়ান পৰাগো কিন্তু বল কৰে তো হৰ্ষিত ৰাণাই চব গোটেইকেইটা টিমতে কেনেকৈ চান্স পায় ঠিক আছে মেইন টিমত খেলিছে হৰ্ষিত ৰাণাটো ইণ্ডিয়া এ টিমতো খেলাব নালাগিছিলে ইণ্ডিয়া এ টিমত হৰ্ষিত ৰাণাৰ ঠাইত যদি আৰু এগৰাকী খেলুৱৈ খেলালে হয় বা ৰিয়ান পৰাগক খেলালে হয় প্ৰভসিমৰন সিঙো আছে বাহিৰত বহি আছে প্ৰভসিমৰন সিং তো অভিষেক শৰ্মাৰ ঠাইত প্ৰভসিমৰন সিঙক খেলাব পাৰিলে হয় অভিষেক শৰ্মাহঁতেতো মেইন টিমত খেলিয়ে থাকে T20 টিমত খেলিয়ে থাকে অভিষেক শৰ্মাহঁতে তো প্ৰভসিমৰন সিঙকো খেলাব পাৰিলে হয় প্ৰভসিমৰন সিঙে অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে ভাল খেলিছে এতিয়া কথাটো হ'ল 4টাকৈ টিম ইণ্ডিয়া টিমত 4টাকৈ টিম খেলি আছে বৰ্তমান ক্ৰিকেটত টেষ্ট মেচ ৰাইজিং ষ্টাৰ এছিয়া কাপ ইণ্ডিয়া এ আৰু T20 খেলিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেতো 4টা টিমৰো প্লেইং 11ত যদি ৰিয়ান পৰাগে খেলিব নাপায় কি কম তেতিয়াহ'লে বেয়া লাগিছে আচলতে এই মেচখনত ৰিয়ান পৰাগে খেলিব লাগিছিলে এই দুখন মেচত যি আনঅফিচিয়েল আৰু দুখন মেচ আছে আজিৰ মেচখন আৰু আন 3 নম্বৰখনো মেচ আছে এই দুখন মেচত আচলতে ৰিয়ান পৰাগে খেলিবলৈ চান্স পাব বুলি ভাবিছিলোঁ আৰু এইটো ভবাই নাছিলোঁ যে প্লেইং 11ত নাথাকে ৰিয়ান পৰাগে খেলিব যিকোনো কাৰণতে খেলিব বুলি ভাবিছিলোঁ ৰিয়ান পৰাগক ননমাই বুলি ভাবিছিলোঁ আচলতে প্লেইং 11ৰ পৰা কিন্তু ৰিয়ান পৰাগক প্লেইং 11ত এবাৰ এইখন মেচত স্থান নিদিলে আশা কৰিছিলোঁ ৰিয়ান পৰাগৰ পৰা এই দুখন মেচত ৰিয়ান পৰাগে ভাল খেলিব ভাল ইনিংছ খেলিব তাৰপিছত মেইন টিমলৈ ৰিয়ান পৰাগ যোৱাৰ সুবিধা পাব কিন্তু এতিয়া ৰাস্তা বন্ধ হৈ গৈছে ৰিয়ান পৰাগৰ মেইন টিমলৈ
11তে ঠাই নিদিয়ে তেতিয়াহ'লে কেনেকৈ ভাল খেলি দেখুৱাব আৰু কেনেকৈ মেইন টিমলৈ যাব। কাৰণ অষ্ট্ৰেলিয়াৰ এই বিৰুদ্ধে যেতিয়া 3খনৰ ভিতৰত 3খন অৰ্ধশতক ৰান কৰিছিল তেতিয়া আশা এটা আছিলে যে মেইন টিমলৈ ৰিয়ান পৰাগ চিলেকশ্যন হ'ব। কিন্তু তাৰ পিছতো ৰিয়ান পৰাগে যেতিয়া চিলেকশ্যন হোৱা নাছিল, আকৌ আনঅফিচিয়েল 3খন ODI মেচ আহিল দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে, আৰু এই 3খন মেচত ভাবিছিলোঁ ৰিয়ান পৰাগে ভাল খেলিব। প্ৰথমখন মেচত ৰিয়ান পৰাগে বেয়া খেলিলে, ঠিকে আছে, বাকী 2খন মেচত ৰিয়ান পৰাগক খেলিবলৈ দিব লাগিছিলে। এতিয়াও তৃতীয়খন মেচ আছে, তৃতীয়খন মেচত হয়তো ৰিয়ান পৰাগে খেলিব পাব নাপাব সেইটো সময়ে ক'ব। কি চলি আছে নাজানো, কিয় ৰিয়ান পৰাগক নমাইছে, কি চলি আছে এইটো গম নাপাওঁ, কি পলিটিক্স চলি আছে গম নাপাওঁ। তিলক বৰ্মা কেপ্টেইন, তিলক বৰ্মা মেইন টিমৰ এজন খেলুৱৈ। T20 খেলত T20 মেচত তিলক বৰ্মাটো এগৰাকী বেটছমেন হয়। T20 টিমত স্কোৱাডত থাকেই তিলক বৰ্মা। আৰু এটা কথা মন কৰিব লাগিব, এই তিলক বৰ্মাৰ স্থানতে কিন্তু আগতে ৰিয়ান পৰাগ খেলিছিলে। ৰিয়ান পৰাগে যেতিয়া মেইন টিমত চিলেকশ্যন হৈছিল, ইণ্ডিয়া মেইন টিমত চিলেকশ্যন হৈছিল, তেতিয়া তিলক বৰ্মা কিন্তু খেলিবলৈ চান্স পোৱা নাছিল। কিন্তু ৰিয়ান পৰাগে আনফৰ্চুনেটলি যেতিয়া আঘাত পালে, আঘাত পোৱাৰ পিছতে কিন্তু ৰিয়ান পৰাগৰ স্থানত কিন্তু তিলক বৰ্মা আহিল। আৰু সেই তিলক বৰ্মা সেই সুবিধাটো লোৱাৰ পিছত তিলক বৰ্মা আৰু নানামিলে, আৰু ৰিয়ান পৰাগে আঘাতৰ পিছতো ইণ্ডিয়া মেইন টিমলৈ যোৱাৰ সুবিধা নাপালে। ত' এইবিলাক ভাবিবলগীয়া কথা। প্লেইং 11ৰ ৰিয়ান পৰাগক ছেকেণ্ডখন আনঅফিচিয়েল ODI মেচত খেলিব নিদিয়াৰ বাবে বেয়া লাগিছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।